শান্তি 20 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, শ্ৰীমতত চলি সকলোকে মুক্তি জীৱন মুক্তি পোৱাৰ ৰাস্তা দেখুওৱা। গোটেই দিন এইটোৱে বেপাৰ কৰি থকা। প্ৰশ্ন: পিতাই কোনবোৰ সূক্ষ্ম কথা শুনাইছে যিবোৰ অতিকৈ বুজিবলগীয়া? উত্তৰ: 1. সত্যযুগ হৈছে অমৰ লোক। তাত আত্মাই এটা চোলা শৰীৰ সলাই আন এটা লয়, কিন্তু মৃত্যুৰ নাম নাই, সেইবাবে তাক মৃত্যুলোক বুলি কোৱা নহয়। 2. শিৱ বাবাৰ ৰচনা বেহদৰ। ব্ৰহ্মাৰ ৰচনা এই সময়ত কেৱল তোমালোক ব্ৰাহ্মণসকল। ত্ৰিমূৰ্তি শিৱ বুলি কোৱা হ'ব, ত্ৰিমূৰ্তি ব্ৰহ্মা নহয়। পিতাই এই সকলোবোৰ অশুদ্ধ সূক্ষ্ম কথা শুনাইছে। এনেকুৱা কথাবোৰৰ ওপৰত বিচাৰ কৰি বুদ্ধিৰ বাবে নিজেই ভোজন তৈয়াৰ কৰিব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. আমি ব্ৰহ্মাৰ নতুন ৰচনা, পৰস্পৰ ভাই ভনী হওঁ। ভিতৰি এনেকৈ বুজিব লাগে, কাকো কোৱাৰ দৰকাৰ নাই। সদায় এইটো আনন্দত থাকিব লাগে যে আমাক শিৱ বাবাই পঢ়ায়। 2. খোৱা বোৱাৰ জঞ্জালত বেছিকৈ যাব নালাগে। লালসা এৰি বেহদৰ বাদশ্বাহীৰ সুখ স্মৃতিলৈ আনিব লাগে। বৰদান: অনেক প্ৰকাৰৰ প্ৰকৃতিৰ পৰা নিবৃত্ত হওঁতা নষ্ট মহা স্মৃতি স্বৰূপ হোৱা। নিজ প্ৰবৃত্তি, দৈবী পৰিয়ালৰ প্ৰবৃত্তি, সেৱাৰ প্ৰবৃত্তি, সদৰ প্ৰাপ্তিৰ প্ৰবৃত্তি, এই সকলোবোৰৰ পৰা নষ্ট মহা অৰ্থাৎ ঊৰ্ধ্বত যাবলৈ বাপ দাদাৰ স্নেহ ৰূপ সন্মুখত ৰাখি স্মৃতি স্বৰূপ হোৱা। স্মৃতি স্বৰূপ হ'লে নষ্ট মহা স্বত হৈ যাবা। প্ৰবৃত্তিৰ পৰা নিবৃত্ত হোৱা অৰ্থাৎ ময়বোধ সমাপ্ত কৰি নষ্ট মহা হোৱা। এনেকৈ নষ্ট মহা হোৱা সন্তানসকল বহুকালৰ পুৰুষাৰ্থৰে বহুকালৰ প্ৰালব্ধ প্ৰাপ্তিৰ অধিকাৰী হ'বগৈ। শ্লোগান: পদুম ফুলৰ দৰে ঊৰ্ধ্বত থকা, তেতিয়া প্ৰভুৰ স্নেহ প্ৰাপ্ত কৰি থাকিবা। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। যিসকল 1 নম্বৰৰ চগাপোক আত্মা, তেওঁলোকৰ নিজৰ অৰ্থাৎ এই দেহবোধৰ দিন ৰাতিৰ ভোগ পিয়াহৰ, নিজৰ সুখৰ সাধনবোৰৰ আৰামৰ কোনো কথাই আধাৰ নহয়। তেওঁলোক সকলো প্ৰকাৰৰ দেহৰ স্মৃতিৰ পৰা আঁতৰি অৰ্থাৎ নিৰন্তৰ অগ্নিশিখাৰ পৰমাত্মাৰ স্নেহত লীন হৈ থাকে। যেনেকৈ অগ্নিশিখা জ্যোতি স্বৰূপ, লাইট মাইট স্বৰূপ, তেনেকৈ অগ্নিশিখাৰ সমান নিজেও লাইট মাইট স্বৰূপ হৈ যায়। ওম শান্তি।